যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা আৰু কমন কুৱেশ্যন বিচাৰি আছা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে হয়। মই এইটো ভিডিঅ' তোমালোকৰ মাজত ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ গ্ৰুপ বি পদ্যাংশ আৰু গদ্যাংশ মিলি যি তোমালোকৰ 4টা চেপ্টাৰ দিয়া আছে এই 4টা চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ' তোমালোকক দেখুৱাই দিম। তোমালোকে সেইকেইটা পঢ়ি যাবা, ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাই যাবা। তোমালোকে প্ৰথমতে মনত ৰাখিবা গ্ৰুপ বিৰ পৰা টোটাল মাৰ্কছ আছে 25, ইয়াৰে 4 মাৰ্কছৰ আহিব ছন্দ। ছন্দৰ কাৰণে মই তোমালোকক এক্সট্ৰা এটা ভিডিঅ' বনাই দি দিম, তোমালোকে চাবা। এতিয়া আমি চাম 21 মাৰ্কৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। মই তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিম তোমালোকে সেইকেইটাই পঢ়ি যাবা, ইয়াৰে পৰা কমন পৰিব 100% চিয়'ৰ। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। প্ৰথমতে আমি চাম কানাইৰ চাতুৰি এই পদ্যাংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কোনকেইটা কুৱেশ্যন চাব লাগিব। মই তোমালোকক যিবিলাক দেখুৱাই দিম তোমালোকে সেইকেইটাই চাবা, ইয়াৰ বাহিৰে তোমালোকৰ নাহে। তোমালোকে ইয়াৰ পৰা চাবা কানাইৰ চাতুৰি পাৰ্টিৰ ৰচক কোন, তোমালোকে মনত ৰাখিবা শ্ৰীধৰ কন্দলি। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে, এইটো কুৱেশ্যন চাবা। তাৰপিছত 101 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন কাব্যপুথিৰ নাম চাবা। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত চাবা কানাইৰ চাতুৰি পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে, তোমালোকে এইটো কুৱেশ্যন চাবা, বহুত ইম্পৰ্টেণ্ট আছে। কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। এতিয়া 103 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা 1 নম্বৰ ক নং কুৱেশ্যনটো এইবাৰৰ বাবে বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এই কুৱেশ্যনটো চাবা। তাৰপিছত ঘ নংটো চাবা, ঘ নংটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনটো কি আছে, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল, এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত ঘ নংটো চাবা আৰু অংগ নংটো চাবা, তোমালোকৰ এইকেইটা চাব লাগিব। এইকেইটাৰ পৰা তোমালোকৰ এটা আহিব মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ 1 মাৰ্কছৰ এটা কুৱেশ্যন আহিব। তাৰপিছত লং কুৱেশ্যনৰ বাবে চাবা 2 নংটো চাবা আৰু 3 নংটো চাবা, 2, 3 আৰু চাবা 7 নং কুৱেশ্যনটো। 7 নং কুৱেশ্যনটো এইবাৰৰ বাবে ইম্পৰ্টেণ্ট আছে। তাৰপিছত 104 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা 8 নং কুৱেশ্যনটো এইবাৰৰ বাবে ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো দিলে তোমালোকৰ 3 মাৰ্কছৰ দিব। তাৰপিছত ব্যাখ্যাৰ পৰা চাবা তোমালোকে খ নংটো চাবা আৰু ঘ নংটো চাবা। এই দুটা ব্যাখ্যা এইবাৰৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকি যাবা। ব্যাখ্যা আহিলে তোমালোকৰ 4 মাৰ্কছৰ আহিব, এটা তোমালোকে শিকি যাবা। তাৰপিছত বাপ বিষয়ক 1 নংটো চাবা আৰু 3 নংটো চাবা, এইকেইটা চালেই হ'ল এইটো চেপ্টাৰৰ পৰা। এতিয়া আমি চাম ধৰ ঝাৰু ধৰ ভাই, এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব 106 নং পৃষ্ঠাৰ পৰা চাবা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা পুথি এইবাৰৰ বাবে ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা তুমি আৰু বিনা। তাৰপিছত চাবা চেতনা আলোচনীৰ সম্পাদক কোন আছিল, এইটো কুৱেশ্যন এইবাৰৰ বাবে ইম্পৰ্টেণ্ট হয়, তোমালোকে লিখি দিবা অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত চাবা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোৱাত আৰু কেতিয়া কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল, এইটো কুৱেশ্যন এইবাৰৰ বাবে ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত 107 নং পৃষ্ঠাৰ পৰা চাবা 1 নম্বৰ ক নং কুৱেশ্যনটো চাবা আৰু খ নং কুৱেশ্যনটো চাবা। ইয়াৰ পৰা তোমালোকৰ এটা 1 মাৰ্কছৰ কুৱেশ্যন আহিব, তোমালোকে চাবা এইকেইটা। তাৰপিছত লং কুৱেশ্যনৰ বাবে চাবা 2 নংটো চাবা আৰু 3 নংটো চাবা। 2 আৰু 3 দুটাৰ পৰা এটা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব 100% কমন। তোমালোকৰ 2 আৰু 3টো চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ব্যাখ্যাৰ পৰা চাবা 5 নম্বৰ ক নং ব্যাখ্যাটো চাবা, ক নং ব্যাখ্যাটো এইবাৰৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰপিছত 108 নং পৃষ্ঠাৰ পৰা চাবা বিপৰীত শব্দ, 3 নংটো চাবা বিপৰীত শব্দ, ইয়াৰ পৰা তোমালোকে শিকি যাবা, ইম্পৰ্টেণ্ট হয় এইবোৰ। হৈ গ'ল, এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি চাম বিষাদযোগ, এই
গদ্য অংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে 10111 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 101 নং পৃষ্ঠাৰ পৰা চাবা অসমীয়া গদ্যৰ জন্মদাতা বুলি কাক কোৱা হয়। তোমালোকে মনত ৰাখিবা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তাৰপিছত বিষাদযোগ পাঠটি কোৱাৰ পৰা তুলি দিয়া হৈছে। তোমালোকে মনত ৰাখিবা কথাগীতাৰ পৰা। এই দুটা কুৱেশ্যন এইবাৰৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে। এই দুটা কুৱেশ্যনৰ পৰা এটা তোমালোকৰ আহিব 100% চিয়'ৰ দেই, তোমালোকে চাবা। তাৰপিছত 112 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 1 নঙৰ ক নং কুৱেশ্যনটি ইম্পৰ্টেণ্ট আছে এইবাৰৰ বাবে, মহাৰথী কাক বোলে। তাৰপিছত ঘ নংটো চাবা আততীয়া কাক বোলে, আৰু অংগ নংটো চাবা কুলক্ষয় দোষ কি। এই তিনিটা কুৱেশ্যন এইবাৰৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবিলাক শিকি যাবা। মই যিবিলাক দি আছোঁ ইয়াৰ বাহিৰে তোমালোকৰ নাহে, পাঠৰ ভিতৰৰ পৰা দি আছোঁ আৰু প্ৰশ্নলীৰ পৰাও তোমালোকৰ দি আছোঁ। তাৰপিছত 113 নং পৃষ্ঠাৰ পৰা চাবা 2, 5 আৰু 6। ইয়াৰ পৰা তোমালোকৰ এটা লং কুৱেশ্যন আহিব 2, 5 আৰু 6। এইকেইটা তোমালোকৰ চাব লাগিব। 2 আৰু 5টো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ বাবে। তাৰপিছত চাবা ভাষা বিষয়ক। ইয়াৰ পৰা চাবা ক নংটো 1 নঙৰ নিপুণ, বিস্তুৰ আৰু সহস্ৰ, বাদ্য, শ্ৰুতি, বান্ধৱ এইকেইটা চাবা। তাৰপিছত 2 নঙৰ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াৰ পৰা চাবা চকু, মই, খাস, বাইলা আৰু ৰহ এইকেইটা চাবা। হৈ গ'ল এইটো চেপ্টাৰৰ যিবিলাক কুৱেশ্যন দেখুৱাই দিলোঁ এইকেইটা তোমালোকে চোৱা, ইয়াৰ বাহিৰে তোমালোকৰ নাহে। এতিয়া আমি চাম প্ৰাচীন ভাৰতীয় শিক্ষা। এইটো গদ্য অংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। যিহেতু আৰু বেছি সময় নাই, মই যিবিলাক কুৱেশ্যন দি আছোঁ তোমালোকে এইবিলাক কুৱেশ্যন চোৱা, ইয়াৰ বাহিৰে তোমালোকৰ নাহে দেই, তোমালোকে চাব, মেট্ৰিক পৰীক্ষাত চাব, ইয়াৰ বাহিৰে তোমালোকৰ নাহে। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব বুদ্ধদেৱৰ চিকিৎসক গৰাকীৰ নাম কি, জীৱক, আৰু ই কাৰ ছাত্ৰ আছিল, আয়ত্ৰ মুনিৰ ছাত্ৰ। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন এটা দিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকি যাবা। 116 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা প্ৰথম অসমীয়া চনেটটোৰ নাম কি। এইটো কুৱেশ্যন এবাৰৰ বাবে ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। প্ৰিয়তমাৰ চিঠি আৰু হোমকক কি, দুটা কুৱেশ্যন কৈ দিলোঁ, ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। এতিয়া 117 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই তোমালোকক কৈ দি আছোঁ। 1 নঙৰ ক নং কুৱেশ্যনটো চাবা, ঘ নং কুৱেশ্যনটো চাবা, ঘ, অংগ আৰু চ নং কুৱেশ্যনটো চাবা। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ এটা কুৱেশ্যন আহিব। তাৰপিছত লং কুৱেশ্যনৰ বাবে চাবা 2, 4 আৰু 5। 4 আৰু 5টো বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ বাবে, তোমালোকৰ চাব লাগিব লং কুৱেশ্যনৰ বাবে। 5 নংটো বহুত ইম্পৰ্টেণ্ট হয়, ৰিপিটেড কুৱেশ্যন হয় এইটো। তাৰপিছত 118 নং পৃষ্ঠাৰ পৰা চাব লাগিব 2 নংটো বাপ বিষয়কৰ পৰা তলত শব্দকেইটাৰ সন্ধি মাংগা। ইয়াৰ পৰা শিক্ষাগাৰ, বিদ্যালয় আৰু পুৰুষাৰ্থ তোমালোকৰ এইকেইটা চাব লাগিব। ইয়াৰ পৰা তোমালোকৰ সন্ধি মাংগা এটা আহিব, বহুত ইম্পৰ্টেণ্ট হয়। মই তোমালোকক এইটো ভিডিঅ'ত যিবিলাক কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰ বাহিৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত নাহে। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা,